নমস্কাৰ। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ তৃতীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছিল। আজি এই সভাত আমি আগন্তুক ইলেকশ্যনৰ বিষয় লৈ আৰু আমাৰ সাংগঠনিক পৰিস্থিতি মজবুত কৰিবৰ কাৰণে কিছু সিদ্ধান্ত ল'লোঁ। আমাৰ আজি ইয়াতে সিদ্ধান্ত হ'ল যে অনাগত দিনত যিটো আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, আমাৰ বিধানসভা ইলেকশ্যনত আমি গভৰ্ণমেণ্টৰ ওচৰত আমাৰ ৰুলিং পাৰ্টি হওক আৰু বেলেগ বেলেগ ৰাজনৈতিক দলে হওক সকলৰ ওচৰত এটা মাত মাতিছিলোঁ যে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কমেও যাতে 10জন প্ৰাৰ্থী প্ৰক্ষেপ কৰা হয়। তো এতিয়ালৈকে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছে 42খন চিট আসন ঘোষণা কৰিল। তাৰ ভিতৰত 5জন হিন্দু বেংগলী কেণ্ডিডেট অলৰেডি ইহঁতে প্ৰক্ষেপ কৰিছে। তো তাৰ কাৰণে মই সৰ্বপ্ৰথমত ইহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আশা ৰাখিছোঁ যে আগন্তুক দিনত আৰু বেলেগ বেলেগ যিমান ৰাজনৈতিক দলসমূহ আছে ইহঁতে যেতিয়া টিকিট ডিক্লেৰেশ্যন কৰিব বা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, আমাৰ এই ডিমাণ্ডসমূহ নিজৰ মূৰত ৰাখি পেলাই কৰিব যে আমাৰ 10জন অন্ততঃ 10জন ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা যাতে কেণ্ডিডেট প্ৰদান কৰা হয়। আৰু আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটাই কথা ক'ব বিচাৰিছোঁ যে যিমানবিলাক ৰাজনৈতিক দল আছে, কোৱাৰ টাইমতো বহুত কথা কয়, কিন্তু এতিয়া ইলেকশ্যনৰ মেইন টাইম। এতিয়া আপোনালোকক মানুহ ভোট দিব। ভোট দিয়াৰ আগত হিন্দু বেংগলীক লৈ স্পেচিয়েলি মই বাৰম্বাৰ কৰি আছোঁ, হিন্দু বেংগলীক লৈ আপোনালোকে আপোনাৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰিব লাগে। আপোনাৰ কি চিন্তাধাৰা আগন্তুক দিনত এই হিন্দু বেংগলী জাতিক উন্নয়নৰ ক্ষেত্ৰত আৰু মানে ভাতৃত্ববোধ বজাই ৰখাৰ ক্ষেত্ৰত আৰু আপোনাৰ যিবিলাক জ্বলন্ত সমস্যাসমূহ আছে, যেনেকৈ নেকি আমাৰ ডি ভোটাৰ ইছ্যু, আমাৰ মানে ভূমি অধিকাৰ ইছ্যু আৰু বেলেগ বেলেগ চিটিজেনশ্বিপ ইছ্যু যিবিলাক আছে, আৰু এই কেছবিলাক চেছ পাব লাগে। এই ইছ্যুবিলাক লৈ আপোনালোকৰ ষ্টেণ্ডটো কি এইটো ক্লিয়াৰ কৰিব লাগে। আমাক খোকলা আশ্বাস নহয়, আমাৰ প্ৰতিশ্ৰুতি নহয়, আমাক একদম ডাইৰেক্ট যিটো ক'ব মানে ইহঁতৰ এষ্টেহাৰৰ মাধ্যমেদি হওক যি হওক যে আপুনি গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ পিছত হিন্দু বেংগলীসমূহৰ প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব, এইটো একদম নিট এণ্ড ক্লিয়াৰ কৈ দিব লাগে। আমি আজি এটা সিদ্ধান্ত লৈছোঁ যে আমি অহা 20 আৰু 21 এপ্ৰিল আমাৰ 36তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস দিনাখন আৰু আমি একদিন আগৰ পৰা 19 তাৰিখৰ পৰাই আমি এটা পূৰ্ণাংগ কমিটি গঠন কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি অসমত বসবাসকাৰী সকলো হিন্দু বাঙালী সমাজক আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আগভাগ লওক আৰু এটা যাতে বিৰাট ষ্ট্ৰং আমি কমিটি এটা গঠন কৰিব পাৰোঁ। আৰু যিমান বেলেগ বেলেগ গোট আছে বা যিমান বেংগলী সংগঠনসমূহ আছে ইহঁতে যাতে আগভাগ লয়, আমি যাতে এটা আমব্ৰেলাৰ তলত আহিব পাৰোঁ। আমি সকলোৱে মিলি পেলাই আমি এটা ষ্ট্ৰং কমিটি গঠন কৰিম, তেনেহ'লে আমি আমালোকৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিম। না, আজিৰ এই সভাত আমি ডিচিশ্যন লৈছোঁ অলৰেডি। আমি নামটো ক'ব নাই, আমি পলিটিকেল পাৰ্টি বুলি কৈছোঁ। আমি BPF আৰু UPPLৰ ওপৰত নজৰ ৰাখিছোঁ। আমি যেতিয়া আহ্বান কৰিছোঁ, আমি প্ৰত্যেকটা পলিটিকেল পাৰ্টিকে আহ্বান কৰিছোঁ যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। কাৰণ বিগত দিনত আমি দেখিলোঁ যে আমাৰ যিটো নতুন গভৰ্ণমেণ্ট আহিল, আমাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আহিল, তেওঁ অলপ আমাক মাহীয়াই চকুৰে চালে। আমাৰ CSB বৰ্ডৰ মেম্বাৰ এজনো হিন্দু বাঙালীক দিয়া নহ'ল, আমাৰ এজনো মানুহক মানে এতিয়ালৈকে মানে নমিনেটেড MCLA দিয়া নহ'ল। তো গতিকে আমি অলপ দুখ পাইছোঁ যে হিলডল ভাঙি পেলাই এইবেলি ইলেকশ্যনত হিলডল ভাঙি পেলাই আমি আমাৰ নিজৰ 4জন MCLAক আমাৰ জাতিৰ হৈ নামাতাৰ কাৰণে আমি অলপ এটা শিক্ষা দিয়াৰ নিচিনা সিদ্ধান্ত লৈছিলোঁ। আৰু দেখিবলৈ পাইছে ৰাইজেও এটা বিৰাট মানে এটা বিৰাট ষ্ট্ৰং ষ্টেপ বুলি কৈছিল ৰাইজে যে হিন্দু বেংগলী হৈ হিন্দু বেংগলী কেণ্ডিডেটকে আপোনালোকে হৰাই দিয়াৰ নিচিনা যিটো কাৰ্যভাৰ গ্ৰহণ কৰিছিল, এইটোক আমালোকক সঁহাৰি জনাইছিল মানুহে। আমাৰ মাতক সঁহাৰি জনাই পেলাই এই 4জনক
একদম নেস্তানাবুদ কৰি দিছিল। তো গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটাই ক'ব বিচাৰিছোঁ যে যিয়ে হওক স্থিতি স্পষ্ট কৰক। স্থিতি স্পষ্ট নকৰি পেলাই আপুনি কেতিয়াও পাৰ হ'ব নোৱাৰে। আজি 55 লক্ষ হিন্দু বেংগলী, যিটো আমি বাৰম্বাৰ কৈ আছোঁ, 55 লক্ষ হিন্দু বেংগলী অনলি আমাৰ বৰাক উপত্যকাত। বিডিচিতো 2,98,000 ওপৰত বেংগলী ভোটাৰ আছে। তো বিরাট প্রভাবশীল ডিসিশন মেকিং বেঙ্গলি কিন্তু গেম চেঞ্জার। কিন্তু আপনি যদি ইলেকশনের আগে আগে আমি আমার রুলিং পার্টি গভর্নমেন্টক ইহঁতে এলায়েন্সতে আছে NDAৰ লগত, আমার যদি হিন্দু বেঙ্গলি আমার মর্যাদাবিলাক যদি নিদিয়ে তেনেহ'লে কিন্তু আমি বেলেগ চিন্তা ভাৱনা ল'বৰ কাৰণে আমি বাধ্য হ'ম। চাওক, আমি এতিয়ালৈকে আশাই কৰি আছোঁ যে ইহঁতৰ মানে স্থিতিটো কি। ইহঁতে কোৱাততো বহুত কিছু কিবা কিবি প্ৰমিছ কৰি আছে যে হিন্দু বেংগলৰ কোনো অসুবিধা নহ'ব, হিন্দু বেংগলী আপোনাৰ জাতিটো প্ৰাপ্য মৰ্যাদা পাব। কিন্তু এইটো মানে ফুটুকাৰ ফেনত পৰিণত হৈ আছে ইহঁতৰ কথাবিলাক। আমি চাবলৈ পাইছোঁ যে আমি এটা মানে বহুত কষ্টৰ পিছত এটা লিষ্ট ওলাবলৈ পাইছোঁ। এইটো হ'ল 30 জানুৱাৰী 2026 ওলাইছিল। পাৰ্চিউট অফ দি ইণ্ডিভিজুৱেল জাজমেণ্ট। মই অলপ কৰি দি আছোঁ জাজমেণ্টৰ কপিটো। মানে ইহঁতে যিটো কয় যে ডি ভোটাৰ ইছ্যুটো আমি সমস্যা কৰি দিছোঁ। বিগত দিনত আমাৰ ৰুলিং পাৰ্টিৰ এজন প্ৰাক্তন বিধায়ক চিঞৰি কৈছে যে ডি ভোটাৰ সমস্যা সমাধান হৈ গৈছে। তো ইহঁতক অলপ মানে আমি প্ৰব্লেমবিলাক বা সমস্যাবিলাক দেখুৱাই দিব খুজিছোঁ। এণ্ড আদাৰ পাছড বাই দি অনাৰেবল মেম্বাৰ ফৰেনাৰ ট্ৰিব্যুনেল নাম্বাৰ 1 বঙাইগাঁও এণ্ড ফৰেনাৰ ট্ৰিব্যুনেল নাম্বাৰ 2 অভয়পুৰী, ইট ইজ ফাউণ্ড দেট দ্য ফলোয়িং পাৰ্চন হুজ নেম ৱেৰ মাৰ্কড উইথ ডি ইন দি ইলেক্ট্ৰেল ইন ৰেচপেক্ট অফ 16 অভয়পুৰী LXC হেভ বিন ডিক্লেয়াৰ্ড এজ ফৰেনাৰ এণ্টাৰ্ড ইণ্ডিয়া ডিউৰিং দি পিৰিয়ড। তো আপুনি এটা কথা বুজিবলৈ পাইছে যে ডি ভোটাৰ যিবিলাক সমস্যা চলি আছিল তাৰে ভিতৰত 30 জানুৱাৰীৰ এই নটিফিকেশ্যন অলৰেডি ওলাই গৈছে। যদি আপোনালোকৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে নিৰ্বাচনত আপোনালোকৰ ভূমিকা কি হ'ব? চাওক, আমি এইবাৰ কঠোৰতম ডিচিশ্যন ল'বৰ কাৰণে সাজু হৈছোঁ যে আমাক কোনোবাই লালিপপ দেখাই পেলাই এটা মানে প্ৰত্যেকবাৰ আমি বহুত ঠকিছোঁ। কিন্তু এতিয়া আমি অলৰেডি ষ্টেণ্ড লৈ পেলাইছোঁ যে আমাৰ সমস্যাবিলাক যদি আগন্তুক দিনত যদি সমাধান নহয় আৰু ইলেকশ্যনৰ আগত যদি আমি কোনো পাক্কা দলিল যেনেকৈ কয় পাক্কা দলিল এটাত যদি ইহঁতে লিখিত আকাৰে যদি কোনো যদি মানে ষ্টেপ নলয়, কাৰণ এতিয়ালৈকে মানে ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই। ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত এই ডিমাণ্ডবিলাক কোনো কাম নহয়। সব পাৰ্টিয়ে তেতিয়া ক'ব যে আমি আপোনালোকৰ কামটো কৰি দিম। কিন্তু এতিয়ালৈকে ডিচিশ্যন মানে ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই। ইয়াৰ ভিতৰত এই 16 তাৰিখত খুব সম্ভৱ 16-17 তাৰিখৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। তাৰ আগত আমি আমাৰ এই বিজেপি গভৰ্ণমেণ্টৰ নেতৃবৃন্দক কৈ আছোঁ যে আপোনালোকে যেনে তেনেই হওক আমাৰ এই সমস্যাসমূহৰ প্ৰতি এটা মানে সমাধান কৰাৰ কাৰণে মানে ললিপপ দিয়াৰ কাৰণে সমাধান কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি বেলেগ চিন্তা কৰিবৰ কাৰণে বাধ্য হ'ম। চাওক, আমি আজি সভা বহুত ধৰণৰ বেলেগ বেলেগ জাতীয় সমস্যাবিলাক লৈ আলোচনাত লিপ্ত হৈছিলোঁ। প্লাছ আমাৰ সংগঠনখন কেনেকৈ শক্তিশালী আগন্তুক দিনত শক্তিশালী কৰিব পাৰোঁ আৰু আমাৰ জাতিৰ হকে আমি যাতে মাত দিবলৈ পাওঁ এইটো লৈ আমি আজি বহিছিলোঁ। প্লাছ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰো মানে ৰিচাফল কিছু খালী স্থান পূৰণ কৰা হ'ল আজি। আৰু আজি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী পোষ্টত আমাৰ অনন্ত দে মহাশয়ক অন্তৰ্ভুক্ত কৰা হ'ল। নাই, সিদ্ধান্ত আমাৰ এটা ফাৰ্ষ্ট আমি এটা ডিচিশ্যন লৈছোঁ যে যি পাৰ্টিয়ে আমাৰ যি ডিমাণ্ডবিলাক ফুলফিল কৰি পেলাই হিন্দু বেংগলী কেণ্ডিডেটক প্ৰক্ষেপ কৰিব, সিহঁতৰ কাৰণে যিয়ে পাৰ্টি নহওক কিয়, বিজেপি হওক, কংগ্ৰেছ হওক, AGP হওক, UDF হওক, যিয়ে নহওক কিয়, পৰিস্থিতি বুজি পেলাই কেণ্ডিডেট বুজি পেলাই, ধৰক এটা ডিষ্ট্ৰিক্টৰ পৰা এটা সমষ্টিৰ পৰা 2জন দি দিল, আমি তেতিয়া আলোচনা কৰি পেলাই ডিচিশ্যন ল'ম। আৰু মানে ইহঁতৰ কাৰণে আমি পূৰা মাৰ্কেটত নামি যাম, লাগিলে যিকোনো পাৰ্টিৰে নহওক কিয়। আৰু আমি চাম, আমি আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ পাৰ্টিৰ
সকলো পাৰ্টিৰ ওপৰত যে কোনে আমাৰ বেছিতকৈ বেছি টিকিট দিয়ে। কংগ্ৰেছে যেনেকৈ 42টা আসনৰ ভিতৰত 5খন অলৰেডি হিন্দু বেংগলী কেণ্ডিডেট ডিক্লেয়াৰ কৰিলে, আমি বিজেপিৰ ওপৰত বিজেপি নেক্সট কিছুদিনৰ ভিতৰত প্ৰাৰ্থী ডিক্লেয়াৰ কৰিব, তাৰ ওপৰত আমাৰ নজৰ থাকিব। কাৰণ কিয়নো আপোনাৰ বিজেপিৰ গুৰি ধৰি ৰখা মেইন জাতিটো হ'ল হিন্দু বেংগলী। জিন্দাবাদ 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 অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিন্দাবাদ 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 অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।